বহুত সময় ইয়াতে বহিলোঁ। মই এই ঘৰৰ ফালে যাওঁ, এই ব্লুবৰী বনবিলাক, এই যে মই যে ভৰিৰে চুলোঁ এইবিলাক, এয়া এতিয়া আৰু শুকাই যাব ধৰিছে। এই সূৰ্যটো ওলাইছে আৰু এইটো মানে আৰু ৰ'দটো দি আহিছে লাহে লাহে। আৰু এতিয়া টাইম হৈছে 7:13। তো আজি 4কেতো পৰীক্ষা তাৰমানে। তো এনেকৈ আহিলোঁ ওলাই। আজি 27 তাৰিখ ছানডে, 27 তাৰিখ 2024, 27 অক্টোবৰ 2024। মানে এইটোৱে। আৰু মই আলহী খাব আহিছোঁ। আমাৰ দাদা এজন হয়, ৰিচেণ্ট বিয়া কৰাইছে আৰু তেওঁ APSC প্ৰিলিমছ ক্লিয়াৰ কৰিছিল, মেইনছটো দিব নাপালে। তেওঁৰ লগত এটা ঘটনা এটা ঘটিল, আৰু এক্সট্ৰিম লেভেলৰ মানে টেলেণ্টেড হয়। এনেকুৱা মানে তেওঁ IIT গুৱাহাটীত 2nd ৰেংক লৈ কিনে মানে ৰেংক লৈ BTech কৰিছিল। গুৱাহাটী ইউনিভাৰ্চিটিটোৰ পৰাও কিবা এটা MSc ইন কম্পিউটাৰ চায়েন্স। এনেকৈ মানে আহিলোঁ। প্ৰথম এটেম্পটতে তেওঁ SPMত তেওঁ প্ৰিপাৰেশ্যন কৰিছিল। প্ৰথমটো এটেম্পটতে মানে তেখেতে প্ৰিলিমছ ক্লিয়াৰ কৰিছিল। তাৰপিছত তেওঁৰ বিয়া হ'ল দাদাজনৰ। আৰু এক্সট্ৰিম লেভেলৰ লাভ ষ্টৰিটো শুনিলোঁ, বৌক কেনেকৈ মানে লগ পালে, কেনেকৈ মানে লাভ মেৰেজ হ'ল তেখেতসকলৰ, ক'লে দাদাই। তো ভালেই লাগিল কথাবিলাক শুনি। মানে এনেকুৱা টাইপৰ পেহীহঁতৰ গাঁৱত এনেকৈ লগ পোৱা কথাবিলাক ক'লে। মানে কেলিবাৰটো চাই কিনে এনেকুৱা লাগিছে দাদাৰ। এখন মুভি চাইছিলোঁ, মই পাহৰিলোঁ মুভিখনৰ নামটো, জিনিয়াছ। তু মেৰি মে দিল কি না শুনো, কিবা এনেকুৱা এটা গান আছিল ন? পাহৰিলোঁ। কিবা এইটো এনেকুৱা আছিল, দিল মেৰি না শুনে মে দিল কি কিয়া কৰোঁ, এনেকৈ এইটো চং এটা আছিল ন? তো এইখন মুভিখনৰ নাম আছিল জিনিয়াছ। IITত যায় সি। তাৰপাছত তাতে মানে সি প্ৰেমত পৰে। মথুৰাৰ পৰা অহা এনচিয়েণ্ট প্ৰিভিলেজ কালচাৰটোক তাৰ ভাল লগা ছোৱালীজনীয়ে ঠাট্টা কৰে, ইনচাল্ট কৰে। লাষ্টত সি এজেণ্ট হয়, ৰত জইন কৰে। আৰু সি কাণেৰে নুশুনে, কিবা এটা ব্লেক কালাৰ ইয়াতে লগাই ৰাখে। তো এনেকুৱা টাইপৰ আছিল আৰু ষ্টৰিটো। মানে ই অলপমান মানে কি ফিজিকেলি মানে ডিচেবল হৈ যায় আৰু IITত পঢ়ি কিনে পিছত লাষ্টত এজেণ্ট হোৱাৰ পিছত তাৰ লগত ইনচিডেণ্ট এটা হয় এনেকুৱা। তো ইয়াতো আহি কিনেও এই দাদাজনৰো এনেকুৱাই আৰু APSCৰ ফাৰ্ষ্ট এটেম্পটত মেইনছ ক্লিয়াৰ কৰিছিল। তাৰপিছত IIT গুৱাহাটীৰ পৰাই কৰিছে বাৰু, 2nd ৰেংক লৈ। এনেকুৱা ইমানখিনি এক্সট্ৰিম লেভেলত টেলেণ্টেড হয়, আৰু কথাবিলাক জানে। কম্পিউটাৰ চাইন্সত MSc কৰিছে, মানে বহুতবিলাক বস্তু জানে আৰু তেওঁ। আৰু এতিয়া তেওঁ অলপ এখন হাতখন, লেফ্ট হেণ্ডখন তেওঁ ভালকৈ লৰাব নোৱাৰে, মানে পাৰে কিন্তু চেঞ্চটো কমকৈ আছে তেনেকুৱা মানে। তো তেওঁৰ কথাবিলাক জানি অলপ বেয়া লাগিল। আমাৰ ঘৰত আহোঁতে কিমান ধুনীয়াকৈ